হেল্ল' ষ্টুডেণ্ট, আজিৰ এইটো ভিডিঅ'ত আমি কৰিম ক্লাছ 9ৰ ছায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক কুৱেশ্যন তোমাৰ 3 নম্বৰ চেপ্টাৰ 4 নম্বৰ চেপ্টাৰৰ পৰা লোৱা হৈছে। আৰু যিবিলাক কুৱেশ্যন তোমাৰ অতি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। বহুত ধুনীয়া ধুনীয়া MCQ আছে। ইয়াৰ আগতেও আমি এটা পাৰ্ট কৰিছোঁ, এইটো আমি ছেকেণ্ড পাৰ্ট। ইয়াতে আমি আজি কিছু কুৱেশ্যন আলোচনা কৰিম, ঠিক আছে। চ' এইবিলাক তুমি ভালদৰে চাবা, তোমাৰ পৰীক্ষাত ভালেখিনি কামত আহিব। অ'কে, ব'লা আজিৰ কুৱেশ্যন কেইটাৰ ভিতৰত আমি চাও কি দিয়া আছে কুৱেশ্যন, ঠিক আছে। সো আমি প্ৰথমতে চাম কুৱেশ্যন, চাবাচোন। এইকেইটা কুৱেশ্যন আমাৰ কৰা হৈছে। অ'কে, এইখিনি কুৱেশ্যন আমাৰ কৰা হৈছে লাষ্ট ক্লাছ। চ' আজি আমি ইয়াৰ পিছৰ এই গড়ৰ লগৰখিনি কৰা হৈছে, হয়নে? এই গড়ৰ লগৰখিনি কৰা হৈছে। আজি আমি ইয়াৰ পিছৰ অংক কৰিম, পিছৰ কুৱেশ্যন কৰিম। চ' ইয়াতে কি আছে তোমাৰ, এটা পৰমাণুৰ আটাইতকৈ বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰনক কি বুলি কোৱা হয়? ধৰা এটা পৰমাণু আছে এনেকুৱা, অ'কে, ইয়াতে নিউক্লিয়াছ আছে ধৰা, এইবিলাক কক্ষপথ 1, 2, হয়নে, 3, 4, ধৰা বাহিৰৰ কক্ষপথত কেৱল 2টা ইলেক্ট্ৰন আছে। দুটা ইলেক্ট্ৰন আছে বাহিৰৰ কক্ষপথত। তেনেহ'লে এই ইলেক্ট্ৰনক কি বুলি কোৱা হ'ব? এই ইলেক্ট্ৰনক কি বুলি কোৱা হ'ব? স্থিৰ ইলেক্ট্ৰন নহয়, নিউক্লিয়াৰ ইলেক্ট্ৰন নহয়, কক্ষ ইলেক্ট্ৰন নহয়। ইয়াক আমি কি বুলি ক'ম ভাইটি? ইয়াক আমি ক'ম যোজক ইলেক্ট্ৰন বুলি। অ'কে, ইয়াক আমি কি বুলি ক'ম? যোজক ইলেক্ট্ৰন বুলি, হয়নে? আনসাৰ কি হ'ব আমাৰ? এনসাৰ কি হ'ব আমাৰ? খ নম্বৰ বি। অ'কে, আৰু এই চেগতে মই তোমালোকক এটা এনাউন্সমেণ্ট কৰি দিওঁ। মই গোটেই ছায়েন্সৰ কিতাপৰ পৰা 50টামান কুৱেশ্যন, লং কুৱেশ্যন চিলেক্ট কৰিছোঁ উত্তৰসহ। সেইবিলাক মই তোমালোকক 100% ফ্ৰীত দিম। কেৱল তুমিও মোৰ বাবে অলপমান কাম কৰিব লাগিব, ঠিক আছে। অলপ সহায় মোক কৰিব লাগিব, কিন্তু পইচা পাতি নহয়, এনেই, ঠিক আছে। ইয়াৰ আগতে মই তোমাৰ জিঅ'গ্ৰাফী আৰু ইংলিছৰ কিছু কুৱেশ্যন, কিছু PDF দিছোঁ। বহুত ষ্টুডেণ্টে পচন্দ কৰিছে, বহুত ষ্টুডেণ্টে লৈছে। গতিকে আমি ইয়াৰ পিছৰ ভিডিঅ'টো সেই কুৱেশ্যনবিলাক আলোচনা কৰিম, আৰু ইয়াৰ PDFটো মই তোমালোকক দি দিম 100% ফ্ৰীত, ঠিক আছে। ইয়াৰ কাৰণে তুমি মোৰ চেনেলটো ভিজিট কৰি থাকিব লাগিব, হ'ব ৰেডি? ঠিক আছে, অ'কে, এইটো কৰা হ'ল, হয়নে? ইয়াতে চোৱা, ইয়াতে কুৱেশ্যন কৈছে যে হাইড্ৰজেনৰ কোনটো আইচটপত এটাও নিউট্ৰন নাথাকে? অ'কে, হাইড্ৰজেনৰ কেইটা আইচটপ আছে? 3টা। কি কি আছে? প্ৰটিয়াম, ডিউটৰিয়াম আৰু ট্ৰিটিয়াম। ইয়াৰ ভিতৰত মনত ৰাখিবা, ফাৰ্ষ্ট যিটো হাইড্ৰজেন আছে, অ'কে, ফাৰ্ষ্ট যিটো হাইড্ৰজেন আছে প্ৰটিয়াম, এই প্ৰটিয়ামত কোনো ধৰণৰ কি নাথাকে ভাই? এই প্ৰটিয়ামত কোনো ধৰণৰ নিউট্ৰন নাথাকে, হ'ব? এইটো কুৱেশ্যন আহিলে তুমি কি ক'ব লাগিব? প্ৰটিয়ামত কোনো ধৰণৰ নিউট্ৰন নাথাকে, ঠিক আছে ভাই? এতিয়া চাওঁ, ইয়াতে কোৱা হৈছে কি যে পাৰমাণৱিক সংখ্যা 18, অ'কে, পাৰমাণৱিক সংখ্যা কি? 18, আৰু ভৰ সংখ্যা কিমান? 40। পাৰমাণৱিক সংখ্যা 18, ভৰ সংখ্যা কিমান? 40 থকা আৰ্গন আৰু পাৰমাণৱিক সংখ্যা 20 আৰু 40 থকা কেলছিয়ামক পৰস্পৰ কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? আইচটপ, আইচবাৰ, আইচটন, সমযোজী। এতিয়া চোৱা, আমি আইচটন আৰু সমযোগী এইটো প্ৰথমতে কেনচেল কৰি দিলোঁ। হয়তো আইচবাৰ হ'ব, নহ'লে আইচটপ হ'ব, হয়নে? সমভাৰী হ'ব বা হয়নে? এতিয়া চোৱা, আইচটপ হ'ব বা আইচবাৰ হ'ব। এতিয়া কথা হ'ল
সমস্থানিক আৰু সমাহাৰী ঠিক আছে কোনটো হ'ব ইয়াতে ভৰ সংখ্যা কি আছে সেম আছে ভৰ সংখ্যা কি আছে সেম আছে ভৰ ইয়াতে ভৰ 40 আছে ইয়াতে ভৰ 40 আছে ভৰ যদি সেম থাকে ইহঁতক কি বুলি কোৱা হয় আইচ বাৰ বুলি কোৱা হয় হয় কি নহয় ইহঁতক কি বুলি কোৱা হয় আইচ বাৰ বুলি কোৱা হয় গতিকে আমি ইয়াত আইচ বাৰ উত্তৰ দিব লাগিব হ'ব ঠিক আছে নে ওকে কৈছে আমাৰ এম কক্ষপথত থাকিব পৰা সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা কিমান এম কক্ষপথ ধৰা ই হল নিউক্লিয়াছ ই হল প্ৰথম কক্ষ দ্বিতীয় কক্ষ তৃতীয় কক্ষ প্ৰথম কক্ষপথত কি বুলি কোৱা হয় কে এল এম হয়নে তাৰমানে ই হল 1 নম্বৰ কক্ষপথ ই হল 2 নম্বৰ কক্ষপথ ই হল 3 নম্বৰ কক্ষপথ তেনেহলে আমি কম কি যে সৰ্বাধিক ইলেক্ট্ৰন থাকিব পৰা ফৰ্মুলা ৰৈছে 2n স্কয়ার n হল কক্ষপথৰ সংখ্যা 1 2 3 3 নম্বৰ কক্ষপথ আছে 2 * 3 স্কয়ার গতিকে 2 * 3 স্কয়ার কিমান 9 18 অর্থাৎ আমি কি কম আমি কম যে m কক্ষপথত সৰ্বাধিক 18টা ইলেক্ট্ৰন থাকিব পাৰে m কক্ষপথত সৰ্বাধিক 18টা ইলেক্ট্ৰন থাকিব পাৰে হ'ব ঠিক আছে এটো হল আমাৰ উত্তৰ বুঝি গেল নেক্সট কোয়েশ্চন আমি এতিয়া চাম নেক্সট কোয়েশ্চনটা আমার কি দিয়া আছে নেক্সট কোয়েশ্চনটা আমার কি দিয়া আছে দিয়া আমি চাম সো নেক্সট কোয়েশ্চনটা আমার কি দিয়া আছে চাবা কোনো এটা মৌলৰ আইসোটপ সমূহৰ কি ভিন্ন হয় কোনো এটা মৌলৰ আইসোটপ সমূহৰ কি ভিন্ন হয় আইসোটপ আৰু কি আছে আমাৰ আইসোবাৰ হয়নে আইসোবাৰ আৰু কি আইসোটপ যে কোনো এটা মৌলৰ আইসোটপ সমূহৰ কি ভিন্ন হয় কোৱাচোন কি ভিন্ন হয় আইডিয়া কৰা যে আইসোটপৰ পাৰমাণবিক সংখ্যা আৰু ৰাসায়নিক ধৰ্ম ভৰ সংখ্যা হয় এটা ইলেক্ট্ৰনৰ সংখ্যা আৰু ৰাসায়নিক ধৰ্ম এটো বাদ দিয়া পাৰমাণবিক সংখ্যা আৰু ভৰ সংখ্যা ইয়াৰ আইসোটপ সমূহৰ ভৰ সংখ্যা বেলেগ বেলেগ হয় আইসোটপ সমূহৰ ভৰ সংখ্যা কি হয় ভাই বেলেগ বেলেগ হয় ঠিক আছে নেক্সট কোয়েশ্চনটো আমি আলোচনা কৰি আছো নেক্সট কোয়েশ্চনটো আহা নেক্সট কোয়েশ্চনৰ ফালে নেক্সট কোয়েশ্চন আমাৰ কি কৈছে চাই লও এবাৰ পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন হোৱাৰ কাৰণ কি উদাসীন মানে কি নিউট্ৰেল হয়নে উদাসীন মানে কি নিউট্ৰেল বুলি কোৱা হয় হয়নে বাইকখন যেতিয়া চলোৱা হয় কয় যে নিউট্ৰেল মানে কি ইয়াতে গিয়াৰ দিয়া নাই হয়নে ফ্ৰী ভাবে আছে কোনো টেনশন নাই ফ্ৰী ভাবে আছে তাক কোৱা হয় নিউট্ৰেল কৈছে প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা সমান ইলেক্ট্ৰন আৰু নিউট্ৰনৰ সংখ্যা সমান প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান এটাও নহয় প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান যদি হয় ঠিক আছে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান যদি হয় ওকে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান যদি হয় তেনেহলে তাক কোৱা হয় উদাসীন বা নিউট্ৰেল বুলি কোৱা হয় ধৰা এইটো তোমাৰ কেন্দ্ৰ এইবিলাক হৈছে কক্ষপথ ইয়াতে প্ৰটন যদি 10টা থাকে আৰু ইলেক্ট্ৰন যদি 10টা থাকে প্ৰটন হল পজিটিভ ইলেক্ট্ৰন হল নেগেটিভ তেনেহলে ঠিকই আছে হয় না ঠিকই আছে তেনেহলে গতিকে আমি কি কম যে সেম টু সেম আছে নহয় প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা গতিকে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা যদি সমান হয় তেনেহলে পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন হয় বুজি পাইছো ওকে এতিয়া আমি কিছু মোস্ট অফ দ্য ইম্পর্টেন্ট কোয়েশ্চন আমি আলোচনা কৰিম ঠিক আছে ভেরি ভেরি ইম্পর্টেন্ট আমি আলোচনা কৰিম মোস্ট ইম্পর্টেন্ট কোয়েশ্চন কিছু আলোচনা কৰা হ'ব যাক কোৱা হয় এছাৰচন আৰু ৰিজন কোয়েশ্চন ঠিক আছে এতিয়া চা এনেকুৱা দিয়া আছে পিছত তোমাৰ আমি 1 নম্বৰ
কি ক'ম যে এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰ হ'ল এৰ সঠিক ব্যাখ্যা। পিছত আহিব কুৱেশ্যন, প্ৰথমতে আমি পঢ়ি লওঁ। আৰু এ আৰু আৰ দুয়োটাই শুদ্ধ, কিন্তু আৰ এৰ সঠিক ব্যাখ্যা নহয়। আৰু ইয়াতে কৈছে শুদ্ধ, এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। ফৰ্থ কৈছে এ অশুদ্ধ কিন্তু আৰ শুদ্ধ। চাই লওঁ, অ'কে, চাই লওঁ। কুৱেশ্যন আমি চাই লওঁ। এতিয়া চোৱা, এটা চোৱা, আমাক এটা এছাৰশ্যন দিছে পৰমাণু বৈদ্যুতিকভাৱে উদাসীন। পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন, মানে নিউট্ৰেল হয় পৰমাণু এটা। অ'কে, ঠিকেই আছে কথা। পৰমাণু এটাত থকা ধনাত্মক প্ৰটন আৰু ঋণাত্মক ইলেক্ট্ৰনৰ সংখ্যা সমান। য়েছ, প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা যদি সমান হয়, প্ৰটন ধৰা 11টা আছে, ইলেক্ট্ৰন ধৰা 11টা আছে। ঠিকেই আছে, হয়নে? ঠিকেই আছে, 11টা ঠিকেই আছে। তেনেহ'লে আমি কি ক'ম? কথাটোতো ঠিকেই কৈছে, হয়। পৰমাণু এটাত থকা ধনাত্মক প্ৰটন আৰু ঋণাত্মক ইলেক্ট্ৰনৰ সংখ্যা সমান, ঠিকেই কৈছে। আৰু এই কথাৰ বাবে একেবাৰেই শুদ্ধ কথা, হয়নে? ধৰা এনেকুৱাও হ'ব পাৰে কিন্তু যে এইটোও সঠিক, এইটোও ঠিক আছে, কিন্তু এইটোৱে যি কথা কৈছে সেই কথাটোৰ উত্তৰ ইয়াতে দিয়া নাই, তেনেহ'লে কিন্তু ৰিজাল্টটো বেলেগ হৈ যাব। কিন্তু এই কথাৰ উত্তৰে এই কথাত দিছে কাৰণটো। চ' আমি কম যে এইটো এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰু আৰ হ'ল এৰ সঠিক ব্যাখ্যা। বুজিছা? এনেকুৱা হ'ব। বুজি পালো এই কুৱেশ্যনটো, হয়নে? এতিয়া চোৱা, কৈছে যে ৰাডাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাত, ৰাডাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাত সৰহভাগ কণাই সোণৰ পাতখন ভেদ কৰি পোনকৈ পাৰ হৈ গৈছিল, হয়নে? এইবিলাক আলফা কণা ইয়াতে ধৰা এনেকৈ সোণৰ পাতখন এনেকৈ পাৰ হৈ গৈছিল বুলি কোৱা হৈছে। আৰু কৈছে যে পৰমাণুৰ ভিতৰৰ সৰহভাগ খালী ঠাই। ধুনীয়া কথা কৈছে। এইটো পৰমাণু, ইয়াতে কেন্দ্ৰ নিউক্লিয়াছ, ইয়াতেই সকলোখিনি ভৰ সন্নিহিত হৈ থাকে, আৰু বাকী গোটেইখিনি পৰমাণু ইয়াতে পৰমাণু খালী আছে বুলি কৈছে। আৰু ৰাডাৰফৰ্ডে যেতিয়া পৰীক্ষা কৰিলে, চালে যে এনেকৈ খালী ঠাইবোৰেৰে আলফা কণা পাৰ হৈ যায়। কিন্তু এনেকুৱা হ'ব পাৰে যে কিছুমান এনেকুৱা চিধা গ'লে এনেকৈ এগেইন 180 ডিগ্ৰীত পাৰ হৈ আহিছে, যেতিয়া কেন্দ্ৰত যাই খুন্দা খাইছে। গতিকে আমি কি ক'লো যে হয় ঠিকেই আছে, এইটোৰ মতে দুয়োটাই 100% সঠিক কথা কৈছে, যে এইটোও সঠিক কথা, এইটোও সঠিক কথা। গতিকে আমি ক'ম যে এ আৰু আৰ দুয়োটা শুদ্ধ, আৰু আৰ হ'ল এৰ সঠিক ব্যাখ্যা। আৰ হ'ল এর সঠিক ব্যাখ্যা, অর্থাৎ উত্তর আমার হয়ে যাব এ নাম্বার। ঠিক আছে ভাই, আমার উত্তর কি হয়ে যাব? এ নাম্বার হয়ে যাব। হবনে? এইটা নেক্সট এটা কোৱেশ্যন আমি কৰিম এতিয়া। পৰমাণুৰ সমস্ত ভৰ, মানে গোটেইখিনি ভৰ ইয়াৰ নিউক্লিয়াছত কেন্দ্ৰীভূত হৈ থাকে। য়েছ, জাষ্ট কথাখান ক'লো আমি কথা পাতিলোঁ এইটোৰ বিষয়ে যে এনেকুৱা হয়। আৰু ৰিজন কৈছে কি, ইলেক্ট্ৰনৰ ভৰ প্ৰটন আৰু নিউট্ৰনৰ তুলনাত নগণ্য, আৰু প্ৰটন নিউট্ৰনবোৰ নিউক্লিয়াছত থাকে। য়েছ, ইলেক্ট্ৰনৰ ভৰ প্ৰটন আৰু নিউট্ৰনৰ তুলনাত নগণ্য, হয়নে? ইলেক্ট্ৰনৰ ভৰ বহুত কম। ইলেক্ট্ৰনৰ ভৰ
কি হয় ভাই কম হয় ঠিক আছে আৰু কৈছে নিউট্ৰনৰ তুলনাত নগণ্য প্ৰটন আৰু নিউট্ৰনবোৰ নিউক্লিয়াছত থাকে ইয়াছ যেটো তোমাৰ নিউক্লিয়াছ আছে যেটো তোমাৰ নিউক্লিয়াছ আছে তাত কি থাকে তোমাৰ প্ৰটন থাকে আৰু আৰু নিউট্ৰন আৰু নিউট্ৰন থাকে এই কথাটোও সঁচা এই কথাটোও সঁচা সব সঁচা দুয়োটা সঁচা গতিকে আমাৰ উত্তৰ দিব লাগিব এইটো যে এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ হল এৰ শুদ্ধ ব্যাখ্যা বুজি পাইছো মই আৰ হল এৰ শুদ্ধ ব্যাখ্যা এইটো আমি ক'ব লাগিব ওকে বুজি পালো আমি কথা চাবা ওকে এইটো চাবা এইটো আমি এতিয়া চাম এতিয়া চাও নিলছ বৰৰ মতে ইলেক্ট্ৰনবোৰ ঘূৰি থাকোতে শক্তি বিকিৰণ নকৰে ওকে নিলছ বৰ হয়নে নিলছ বৰে এই কথাটোৱে কৈছে ওকে নিলছ বৰে এই কথাটো কৈছে ঠিকই আছে আৰু ইয়াৰ কাৰণ কি দিছে কৈছে কি ইলেক্ট্ৰনবোৰ পৰমাণুৰ ভিতৰত কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে ঘূৰে অৰ্থাৎ ই যদি নিউক্লিয়াছ হয় এই ইলেক্ট্ৰনবোৰ এই কক্ষপথবোৰতেহে ঘূৰি থাকিব হয়নে অনাই বনাই ঘূৰি নাথাকে হয়নে ইয়াতে ঘূৰি নাথাকে যেনেকৈ তোমাৰ থমসন যে থমসনে কি কৈছিলে তৰমুজৰ দৰে কৈছিলে যে ইয়াতে ইলেক্ট্ৰনবোৰ হিচৰিত হৈ থাকে কিন্তু নিলছ বৰে কিন্তু সেই কথাটো কোৱা নাই হয় নিলছ বৰে এই কথাটো কোৱা নাই নিলছ বৰে এই কথাটোহে কৈছে গতিকে এইটোও শুদ্ধ গোটেইখিনি শুদ্ধ নিলছ বৰৰ মতে ওকে নিলছ বৰৰ মতে এইটোও শুদ্ধ সকলোখিনি শুদ্ধ হ'ব নিলছ বৰৰ মতে গতিকে এ আৰু আৰ আমি ইয়াতে লিখিম এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হল এৰ শুদ্ধ ব্যাখ্যা বুজি পাইছো আৰ হল এৰ শুদ্ধ ব্যাখ্যা হ'ব ভাই এইটো চোৱা কৈছে যে আচাৰচন ওকে এইবিলাক কিন্তু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু ভাই ওকে অৱহেলা নকৰিবা এইটো চোৱা এচাৰচন কি কৈছে এটা বিবৃতি বুলি কয় হয়নে কে কক্ষত সৰ্বাধিক 8টা ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে কেইটা ইলেক্ট্ৰন থাকিব পাৰে কেইটা ইলেক্ট্ৰন থাকিব নোৱাৰে এই ফৰ্মুলাহে ক'ব আমাৰ ই হল নিউক্লিয়াছ ই হল প্ৰথম কক্ষ ই হল দ্বিতীয় কক্ষ ই হল তৃতীয় কক্ষ ই হল কে কক্ষপথ ই হল কে এল ই হল এম কক্ষপথ কে যেটো আছে সেইটো কক্ষপথ হল 1 নম্বৰ এল হল 2 নম্বৰ এম হল 3 নম্বৰ কে কক্ষপথ হৈছে 1 নম্বৰ চোৱা ইয়াতে 2 into 1 স্কয়ার 2 into 1 অর্থাৎ 2 আমি দেখা পালো যে কে কক্ষপথত কেৱল দুটাহে ইলেক্ট্ৰন থাকিব পাৰে গতিকে আমি ৰিজনটো চাই লওঁ 2n স্কয়াৰ সূত্ৰ অনুসৰি ঠিকই আছে এই সূত্ৰটোহে তুমি কৰিলো 2n স্কয়াৰ সূত্ৰ অনুসৰি প্ৰথম কক্ষ n = 1 ৰ বাবে সৰ্বাধিক ইলেক্ট্ৰন দুটা ওয়াও ধুনীয়া কথা কৈছে এই কথাটো 100% শুদ্ধ বাট এই কথাটো 100% শুদ্ধ নহয় গতিকে আমি উত্তৰত কম এইটো চাবা আমি উত্তৰত কি কম ভাই আমি উত্তৰত কম এইটো
এ অশুদ্ধ, এ অশুদ্ধ কিন্তু আৰ শুদ্ধ, ৰিজন শুদ্ধ। এ অশুদ্ধ কিন্তু আৰ শুদ্ধ, এ অশুদ্ধ কিন্তু আৰ শুদ্ধ। বুজি পাইছা? এ ওকে, এ এ অশুদ্ধ কিন্তু আৰ শুদ্ধ। উত্তৰ হ'ব গ নম্বৰ। বুজি পাইছা মাই ডিয়াৰ ষ্টুডেণ্ট? চ' আমি ভালেকেইটা কুৱেশ্যন এনচাৰ কৰিলোঁ, বহুতকেইটা MCQ কৰিলোঁ, সময় নষ্ট কৰা নাই, একো নষ্ট কৰা নাই। যিকেইটা কেৱল কামৰ MCQ সেইকেইটা MCQহে তোমালোকক মই দিছোঁ। গতিকে আশা কৰিলোঁ এনেকুৱা ভাল ভাল কণ্টেণ্ট, এনেকুৱা ভাল ভাল ক্লাছ যদি তুমি পাব বিচৰা, ক্লাছ 10 তোমাৰ কাৰণে আছে। ক্লাছ 10ৰ কাৰণে তুমি ৰেডি হৈ থাকিব লাগিব। মোৰ চেনেলৰ যোগেদি তোমালোকে বহুত ভাল ভাল কণ্টেণ্ট পাবা। আৰু 10ৰ পাছৰ মই এটা সৰু এটা কোৰ্চ লঞ্চ কৰিম, ছায়েন্স হওক মেথছৰ হওক, অতি কম মূল্য, যিখিনি মূল্যত তুমি ঘৰৰ ওচৰত টিউশ্যনো নোপোৱা, সিমানখিনি মূল্যত তোমালোকে মোৰ পৰা পঢ়িব পাৰিবা। তাৰ পৰা তুমি PDF লাগে, MCQ লাগে, নোটছ লাগে, যি লাগে মোৰ লগত ফোনত কথা পাতিব লাগে, মোৰ পৰা তোমাৰ গাইডেন্স লাগে, মোৰ পৰা তোমাৰ সহায় লাগে, হেল্প লাগে, সকলো বস্তু পাই থাকিবা। আজিয়ে ছাবস্ক্ৰাইব কৰি ৰাখা, আজিয়ে মোৰ লগত জড়িত হৈ থাকা। নিশ্চয় দেখা হ'ব ইয়াৰ পিছত অন্য এটা ভিডিঅ' লৈ। থেংক ইউ ছ' মাছ।